নমস্কাৰ মই দীপক শৰ্মাই মোৰ ইউটিউব চেনেল ইউটিউবৰ 65 লৈ সকলোকে আদৰণি জনাইছোঁ আৰু লগতে নতুন বছৰ 2024 লৈ আটাইকে ওলগ আৰু শুভেচ্ছা যাচিছোঁ। চেনেলটি চাই যাব আৰু নিৰপেক্ষ মন্তব্য কৰিব যাতে মই ইয়াৰ ভুল ত্ৰুটিবোৰ শুধৰাব পাৰোঁ। নতুন বছৰৰ প্ৰথম দিনটোত সকলোৰে বাবে এটা অতি গুৰুত্বপূৰ্ণ আলোচনা কৰিম বুলি আগবাঢ়িছোঁ। আলোচনাটি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ শেষলৈকে চাই যাব। আজিৰ আলোচনাত মোৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা কেইটামান প্ৰেৰণামূলক দৃষ্টান্তৰ বিষয়ে বন্ধুসকলৰ সৈতে আলোচনা কৰিবলৈ বিচাৰিছোঁ। মোৰ চাকৰি জীৱনত বহু ঠাই ঘূৰিলোঁ, বহু মানুহ লগ পালোঁ আৰু বহুতো কথা শিকিলোঁ। মই আনক কি দিব পাৰিলোঁ নাজানো, কিন্তু মই আনৰ পৰা বহু কথা শিকিলোঁ। জীৱনটো নতুনকৈ চোৱাৰ বিষয়ে জানিলোঁ। ব্যক্তি বিশেষৰ লগত কেনেধৰণৰ সম্পৰ্ক ৰাখিলে সদায় প্ৰিয় পাত্ৰ হ'ব পাৰি তাৰ বিষয়ে বহু কথা জানিলোঁ। সেই বিষয়ে অসমত আৰু বাহিৰত অনেক প্ৰশিক্ষণো ল'লোঁ। এতিয়া মূল আলোচনাৰ মাজলৈ আহোঁ। আনৰ সৈতে কেনেধৰণৰ সুসম্পৰ্ক ৰাখিলে আমি সমাজৰ লগত মিলি থাকিব পাৰোঁ তাৰ বিষয়ে আমি থুলমূলকৈ এটা আলোচনা আগবাঢ়িবলৈ বিচাৰিছোঁ। আলোচনাৰ মূল দিশকেইটা হৈছে 1 নম্বৰ, অসমীয়া দেখাৰ কথা আছে, আপোন ভালেই জগত ভাল, মানে নিজে ভালে মানে চব ভাল। আমাক আনে ভাল পাব কেতিয়া? যেতিয়া আমি কাৰোবাক মাতিবলগীয়া হয় তেন্তে সদায় তেওঁক সন্মান সহকাৰে সম্বোধন কৰি মাতিব লাগে। হেৰি বা শুনকচোন বুলি মাতিলে সম্বোধন কৰা ব্যক্তিজনৰ সন্মান লাঘৱ কৰা বুজায়। তেওঁ মনতে বৰ বেজাৰ পায়। হেৰি বা শুনক সেই ঠাই শব্দকেইটাৰ ঠাইত যদি আমি দাদা, খুৰা বা আংকুল বা আণ্টি বুলি মাতোঁ, তেওঁ হাঁহি মুখেৰে কথাষাৰৰ উত্তৰ দিব। 2 নম্বৰ পইণ্টটো হৈছে পৰাপক্ষত আনৰ নাম সদায় মনত ৰাখিব লাগে। যিকোনো এজন ব্যক্তিক নাম ধৰি মাতিলে তেওঁ মনতে এটা ধাৰণা লয় যে মানুহজনে অন্ততঃ মোৰ নামটো মনত ৰাখিছে। তেওঁ আপুনি বিচৰা কথাষাৰ গুৰুত্ব সহকাৰে লৈ তাৰ উত্তৰটো খুব সুন্দৰকৈ দিব। নিজৰ নামটো সকলোৱে ভাল পায়, ভুল নামেৰে আনক মাতিলে কেতিয়াও ভাল নাপায়। 3 নম্বৰটো হ'ল কোনো ব্যক্তি বিশেষৰ পৰিয়ালৰ বিষয়ে যদি আমি সাধাৰণ খবৰসমূহ ৰাখোঁ তেন্তে তেওঁ মনত যথেষ্টখিনি আনন্দ অনুভৱ কৰে। বিশেষকৈ তেওঁৰ ল'ৰা ছোৱালীৰ নাম বা তেওঁলোকৰ পঢ়া শুনাৰ যদি খবৰবোৰ আমি ৰাখোঁ, মানুহজনে ভাবিবলৈ বাধ্য হ'ব যে আপুনি তেওঁৰ সকলোবোৰ খবৰে ৰাখিছে আৰু আপোনাৰ ওচৰত তেওঁৰ অন্তৰ কৃতজ্ঞতাৰে ভৰি পৰিব। ভাল কামৰ বাবে সদায় যিকোনো ব্যক্তিক প্ৰশংসা কৰিলে মনত তুষ্টি লাভ কৰাৰ লগতে যথেষ্টখিনি অনুপ্ৰেৰণা পায়। 4 নম্বৰ পইণ্টটো হৈছে কোনো ব্যক্তিৰ ল'ৰা ছোৱালীৰ পৰীক্ষাৰ ৰিজাল্ট যদি আমি গুৰুত্ব সহকাৰে লওঁ বা এটা ফোন কৰিও যদি ৰিজাল্টৰ খবৰ লওঁ তেন্তে তেওঁৰ মনত আপোনাৰ প্ৰতি থকা ভুল ধাৰণা সলনি হ'ব আৰু আপোনাৰ প্ৰতি বেছি শ্ৰদ্ধাশীল হ'ব। প্ৰত্যেক ব্যক্তিয়ে নিজৰ ল'ৰা ছোৱালীক আটাইতকৈ বেছি ভাল পায়। কোনো ব্যক্তিয়ে নিজৰ ল'ৰা ছোৱালীৰ বেয়াটো শুনিবলৈ কেতিয়াও নিবিচাৰে। 5 নম্বৰ পইণ্টটো হৈছে সদায় আনৰ প্ৰতি পজিটিভ কমেণ্ট, ধনাত্মক মন্তব্য দিয়াৰ বাবে চেষ্টা কৰিব। অৰ্থাৎ ধনাত্মক মন্তব্য সকলোৱে আদৰেৰে গ্ৰহণ কৰে। উদাহৰণস্বৰূপে আপোনাৰ অতি চিনাকি কাৰোবাৰ ল'ৰা বা ছোৱালী যদি বেয়া সংগৰ লগত মিলা মিছা কৰিছে তেন্তে তাক সুন্দৰকৈ ক'লে তেওঁ অন্ততঃ মানি ল'ব। আমি যদি তেওঁক প্ৰত্যক্ষভাৱে তেওঁৰ ল'ৰা ছোৱালী বেয়া হৈছে বুলি কৈ দিওঁ তেতিয়া তেওঁৰ খং উঠিব আৰু তেওঁৰ মনত আপোনাৰ প্ৰতি বেয়া ভাৱ জাগি উঠিব। মানুহজন যদি উগ্ৰ প্ৰকৃতিৰ হয় তেন্তে কাজিয়া হোৱাৰ সম্ভাৱনাও যথেষ্টখিনি থকা দেখা যায়। মই আগতে কৈছোঁ যে কোনো মানুহে নিজ সন্তানৰ সঁচা কথাও মানি ল'ব নিবিচাৰে। 6 নম্বৰ দিশটো হৈছে বহুতো শিক্ষিত ব্যক্তিয়ে আনক তো বুলি মতাও দেখা যায়। উদাহৰণস্বৰূপে মানুহটো বা মাইকীটো, ছোৱালীটো আদি। সদায় আমি সন্মান ৰাখি সম্বোধন কৰিলে দুয়ো পক্ষই সন্তুষ্ট হয়। এটা কথা সদায় মনত ৰাখিব যে আনৰ প্ৰতি ব্যৱহাৰ সন্মানজনক হ'লেহে নিজৰ সন্মান সদায় অক্ষুণ্ণ থাকিব। সমাজত সকলোৰে লগত মিলি থাকিবলৈ বহুতো সৰু সৰু কথাৰ ওপৰত যথেষ্ট পৰিমাণে চকু দিবলগীয়া হয়। 7 নম্বৰ দিশটো অতি গুৰুত্বপূৰ্ণ। কোনো অপৰিচিত ব্যক্তিৰ সৈতে প্ৰথমে পৰিচয় হ'লে এটি মিঠা হাঁহি আৰু নমস্কাৰেৰে সম্ভাষণ জনাবলৈ কেতিয়াও নাপাহৰিব। মিঠা হাঁহিয়ে মানুহৰ অন্তৰ সহজে জয় কৰিব পাৰে। আমি আজি আনৰ সৈতে সুসম্পৰ্ক গঢ়াৰ 7টা দিশৰ ওপৰত আলোচনা কৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ অধিক আলোচনা আপোনালোকৰ মাজলৈ লৈ আহিম। আজিলৈ আলোচনা ইমানতে সামৰিছোঁ। যদিহে মোৰ চেনেলটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে তেন্তে এনেধৰণৰ আৰু আলোচনাত আপোনালোকে সময়ে সময়ে ভাগ ল'ব পাৰিব আৰু ময়ো বহুখিনি উৎসাহিত হ'ম। গতিকে সময় থাকোঁতে ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক।
আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।